নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আজিৰ এইটো ভিডিঅ'ত এখন বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কলেজৰ কথা আলোচনা কৰিম। কলেজখনৰ নাম হৈছে বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাচী। এই কলেজখন ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া (PCI) ৰ দ্বাৰা এপ্ৰুভ কলেজ হয়। তো এই লেটাৰখন আপোনালোকে চাব পাৰিব। এই কলেজখনত বি ফাৰ্ম লেটাৰিয়েল আৰু ডি ফাৰ্ম কোৰ্চ অফাৰ কৰে। এই কলেজখন বেংগালোৰ, কৰ্ণাটকত অৱস্থিত। এই কলেজখনত অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমেৰে এডমিশ্যন হয়। ইয়াৰে ফিজ ষ্ট্ৰাকচাৰখিনি কৈ দিওঁ। তো ফিজ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বেচেলাৰ অফ ফাৰ্মাচীত ফাৰ্ষ্ট ইয়েৰত 60,000 টকা। তো ফাৰ্ষ্ট ইয়েৰত টোটেল 60,000 টকা, ছেকেণ্ড ইয়েৰত 60,000 টকা, থাৰ্ড ইয়েৰত 60,000 টকা আৰু ফ'ৰ্থ ইয়েৰত 60,000 টকা। টোটেল 2,40,000 টকা 4 বছৰত। তো ইয়াৰে ফিজটো চাবলৈ গ'লে বহুতে কম হয়। ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচীৰ ক্ষেত্ৰত চাবলৈ গ'লে ইয়াতে ফাৰ্ষ্ট ইয়েৰত 50,000 টকা আৰু ছেকেণ্ড ইয়েৰত মাত্ৰ 30,000 টকা। তো ডিপ্ল'মা ইন ফাৰ্মাচীৰ ক্ষেত্ৰত 80,000 টকা। এই ফিজটো আপোনালোকে ইনষ্টলমেণ্ট হিচাপে দিব পাৰিব আৰু ইয়াতে আপোনালোকক এডুকেশ্যনেল লোন দিয়া হয় আৰু ষ্টুডেণ্টক স্কলাৰশ্বিপো প্ৰভাইড কৰা হয়। তো যিহেতু বৰ্তমান সময়ত বহুখিনিয়ে স্কেম হৈ আছে, তো এই কলেজখনৰ ওপৰত ৰিচাৰ্চ কৰি ভিডিঅ'টো লৈ অহা হৈছে। তো এই কলেজখন PCI দিল্লীৰ দ্বাৰা ফাৰ্মাচী কাউন্সিল ইণ্ডিয়া দিল্লীৰ দ্বাৰা এপ্ৰুভ হয়। নেক্সট ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ এপ্ৰুভ হয়। RGUHS তাৰপিছত গভৰ্ণমেণ্ট অফ কৰ্ণাটকৰ দ্বাৰা এপ্ৰুভ হয়। তো লাইচেন্সৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নহয়। তো ইয়াতে লাইব্ৰেৰী ফেচিলিটি, হোষ্টেল ফেচিলিটি, লেব উইথ ফুল ইকুইপমেণ্ট, তাৰপিছত ফ্ৰেণ্ডলি ষ্টাফ পাব। তো ইয়াতে ফটোবিলাক দি দিয়া হৈছে। নেক্সট ইণ্ডাষ্ট্ৰিয়েল ভিজিটো আপোনালোকক লৈ যোৱা হ'ব আৰু ইয়াতে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি এইবিলাক দিয়া হ'ব। তো ইয়াতে পঢ়াৰ বাহিৰেও এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছতো গুৰুত্ব দিয়া হয়। তো ইয়াতে স্পৰ্টছ ডে, কালচাৰেল ইভেণ্টছ, তাৰপিছত ওমেন্স ডে চেলিব্ৰেশ্যন, তাৰপিছত স্পৰ্টছ ডে এইবিলাক পালন কৰা হয়। তো অল ইম্পৰ্টেণ্ট ডে চেলিব্ৰেশ্যন কৰা হয়। তো এই ন'টিচখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ইয়াতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। এই কলেজখনত 100% প্লেচমেণ্ট ছাপোৰ্ট আৰু প্লেচমেণ্ট ট্ৰেইনিং দিয়া হয়। তো ইয়াৰে ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব, PCB বা PCM দুটাৰে কোনোবা এটা ষ্ট্ৰীমৰ পৰা হ'লে হ'ব। তো তলত নাম্বাৰ দিয়া আছে, এই নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে এডমিশ্যন বা ডিটেইলছবিলাক জানি ল'ব পাৰিব। তো যিকোনো ধৰণৰ কুৱাৰিজ থাকিলে আপোনালোকে নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। তো এই কোৰ্চটো যিসকলে ইণ্টাৰেষ্টেড হয় সেইসকলে ইয়াতে কম খৰচতে এডমিশ্যন লৈ ল'ব পাৰে আৰু ইয়াতে যিসকলে অসমত ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিয়া নাই সেইসকলেও ল'ব পাৰিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো এনেকৈ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।